নিজৰ গাঁৱতে নিযুক্তি গাঁও প্ৰধানৰ 10 পাছৰ কাৰণে ভেকেঞ্চি আহি গৈছে বয়স 65 বছৰলৈকে নিজৰ গাঁৱতে জিলাই গাঁও প্ৰধানৰ নিযুক্তি আপোনালোকৰ কাৰণে আহি গৈছে চ' যিসকলে নিজৰ গাঁৱতে নিযুক্তিৰ কাৰণে অপেক্ষা কৰি আছিল তেওঁলোকৰ কাৰণে বহুত ডাঙৰ ভাল খবৰ আহি গ'ল কাৰণ জিলাই নিযুক্তি আহিছে নিজৰ গাঁৱতে গাঁও প্ৰধানৰ চ' 10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' সকলোখিনি কথা জনাই আছোঁ চ' যদি ভিডিঅ'টো ভাল পাই ভিডিঅ'ত লাইক এটা কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আৰু ভিডিঅ'টো যিমান পাৰে সিমান বস্তু শ্বেয়াৰ কৰি দিওঁ যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে আপোনালোকে পাই থাকিব পাৰে চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ চ' দেখিব পাৰিছে নিজৰ গাঁৱতে নিযুক্তি মানে আপোনালোকে যিসকলে নিজৰ গাঁৱত অপেক্ষা কৰিছে যে আমি নিজৰ গাঁৱতে চাকৰি কৰিম বুলি তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে আৰু ভেকেঞ্চি নেমটো হৈছে গাঁও প্ৰধানৰ নিযুক্তি আৰু জিলাই নিযুক্তি আহিছে আৰু এই ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকে যদি 10 পাছ হয় তেতিয়াও পাৰিব যদি আপোনালোকে 12 পাছ হয় তেতিয়াও পাৰিব যদি আপোনালোকে ডিগ্ৰী পাছ হয় তেতিয়াও পাৰিব আৰু বয়সৰ সময়সীমা 65 বছৰ পৰ্যন্ত এই ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব লগতে ভেকেঞ্চিখিনি কি আহিছে বা কোনকেইখন জিলাৰ কাৰণে মুকলি কৰিছে সকলোখিনি কথা মই আপোনালোকক ডিটেইলছত জনাই আছোঁ আৰু এই ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদন কৰিবলৈ কি ডকুমেণ্টছ লাগিব সেইখিনি কথা আপোনালোকক জনাই দিম চ' আবেদনসমূহ চলি আছে চ' যদি আপোনালোকে গম নাপায় আপোনালোকে যে আবেদনসমূহ কৰা নাই এতিয়ালৈকে আপোনালোকে আবেদনসমূহ কৰি লওক চ' সকলোখিনি কথা আপোনালোকক ডিটেইলছত জনাই আছোঁ চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ চ' মই পোনপ্ৰথমে আপোনালোকক জনাই দিব বিচাৰিছোঁ আপোনালোকক এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকক কি ডকুমেণ্টছ প্ৰয়োজন হ'ব চ' ডকুমেণ্টছখিনি যদি ক'ব যাওঁ 3খন পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট যিটো আপোনালোকে লাগিব PRC তাৰপিছত আপোনালোকৰ এডুকেশ্যন যিখিনি চাৰ্টিফিকেট থাকে ফৰ এক্সাম্পল আপোনালোকৰ 10 পাছৰ চাৰ্টিফিকেট হওক 12 পাছৰ হওক মাৰ্কশ্বিট হওক এনেকুৱা ধৰণৰ ডকুমেণ্টছখিনি প্ৰয়োজন হ'ব গভ টিউশ্যন বা আপোনালোকৰ যিটো আপোনালোকৰ ক্লিয়াৰেন্সৰ চাৰ্টিফিকেট এটা থাকে সেইটো আপোনালোকক লাগিব লগতে আপোনালোকৰ ডকুমেণ্টছখিনি প্ৰয়োজন হ'ব আৰু এই ভেকেঞ্চিখিনি 19 আগষ্টৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে 19 আগষ্ট মানে কালিৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো আপোনালোকৰ দেখিব পাৰিছে 3 ছেপ্টেম্বৰ চ' তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব চ' দেখিব পাৰিছে কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে যে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব না 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে পাৰিব আৰু বয়স সময়সীমা 30ৰ পৰা 65 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰে আৰু লগতে ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই সকলোৰ কাৰণে ফ্ৰী হয় চ' 19 আগষ্টৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে 15 ছেপ্টেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে সময় একেবাৰে নাই বুলিও ক'ব পাৰি বা বেছি আছে বুলিও ক'ব নোৱাৰে চ' মধ্যমীয়া সময় হয় চ' আপোনালোকে যিমান পাৰে সিমান আবেদনসমূহ কৰি লওক চ' বাকী আৰু কি ডিটেইলছ আছে কোনকেইটা লোকেশ্যনৰ পৰা ভেকেঞ্চিখিনি খালী হৈছে জিলাই চ' সকলোখিনি কথা আপোনালোকক মই ডিটেইলছত জনাই আছোঁ চ' ভিডিঅ'টো শেষলৈকে চাব টোটেল পোষ্ট আপোনালোকে দেখিব পাইছে 43টা 43টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব চ' ৰেভিনিউ চাৰ্কেলকেইটা আপোনালোকে দেখিব পাইছে তেজপুৰৰ পৰা 12টা আছে ঢেকীয়াজুলিৰ পৰা 7টা আছে ঠেলামৰাৰ পৰা 6টা আছে ছয়দুৱাৰৰ পৰা 10টা আছে নদুৱাৰৰ পৰা 8টাকৈ ভেকেঞ্চি দেখিবলৈ পাব অভাৰঅল 43টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব চ' ইলিজিবিলিটিৰ ক্ষেত্ৰত এজ লিমিটৰ ক্ষেত্ৰত মই আপোনালোকক জনাইছোঁৱে 30ৰ পৰা 65 বছৰ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব কোৱালিফিকেশ্যন মিনিমাম 10 পাছ হ'লে হ'ল নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব লগতে প্ৰপাৰ্টি কেণ্ডেডেট শুড হেভ দ্য হেড ইম্প্ৰুভেবল প্ৰপাৰ্টি ইন হিচাৰ নেম যিকেইটা আপোনালোকৰ লোকেশ্যনৰ পৰা খালী হৈছে ভেকেঞ্চিকেইটা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ চ' আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত নিজৰ আপোনালোকৰ বাসিন্দা হ'বলৈ ভিতৰত উল্লেখ কৰি দিছে চ' এতিয়া বৰ্তমান শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা গাঁও প্ৰধানৰ ভেকেঞ্চি মুকলি কৰিছে বাকী যিকেইখন ডিষ্ট্ৰিক্ট আছে অসমৰ যিমানকেইখন ডিষ্ট্ৰিক্ট আছে 33খনতকৈ অত্যাধিক ডিষ্ট্ৰিক্ট যিটো 35খন ডিষ্ট্ৰিক্ট আছে সেই 35খন ডিষ্ট্ৰিক্টৰ পৰা বাকী যিখিনি ভেকেঞ্চি বাকীখন ডিষ্ট্ৰিক্টৰ পৰা যিখিনি গাঁও প্ৰধানৰ ভেকেঞ্চি মুকলি কৰিব সেইখিনিও আপোনালোকৰ আপডেট লাহে আনি আছোঁ চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যেতিয়া আপোনালোকৰ বাকীখন ডিষ্ট্ৰিক্টৰ গাঁও প্ৰধানৰ ভেকেঞ্চি মুকলি হ'ব সেইকেইখন ডিষ্ট্ৰিক্টৰ আপডেটসমূহ আপোনালোকে আমাৰ চেনেলতে সকলোকে আগত লাভ কৰিব পাৰিব তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে চ' বৰ্তমান আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিছে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা 43টাকৈ গাঁও প্ৰধানৰ ভেকেঞ্চি মুকলি কৰি দিছে আপোনালোকে দেখিব পাৰিছে 19 আগষ্টৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে 15 ছেপ্টেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয় চ' সময় একেবাৰে নাই বুলি ক'ব নোৱাৰি চ' আপোনালোকে আবেদনসমূহ কৰি লওক ডিটেইলছটো আপোনালোকে দেখিব পাৰিছে চ' এডুকেশ্যন কোৱালিফিকেশ্যন এজ ক্ৰাইটেৰিয়া সকলোখিনি কথা জনাই দিলোঁ আৰু লগতে আপোনালোকক এডভাৰটাইজমেণ্টৰ লিংক হওক এপ আৰু চ' ডেছক্ৰিপশ্যনতে পাব এপ্লাই লিংক আপোনালোকে মানে এডভাৰটাইজমেণ্টখন পইচাই নিজে অফলাইন যোগে যিটো আবেদন কৰিব লাগিব এডভাৰটাইজমেণ্টৰ লিংকটো ডেছক্ৰিপশ্যনতে আছে